হেল্ল' বনৰীয়া হাতী, আধা চৰকাৰৰ মাটি, তাতে ৰঙা মাটি, হাজাৰ হাজাৰ ওলাই আছে বনৰীয়া হাতী। ইফালে ওলাই ইফালে ওলাই বনৰীয়া হাতী। কোনো মানুহ আহি আছে, এতিয়া বৰষুণ আহি আছে, আমি যাবলৈ ওলাইছোঁ ক্ৰপ চাৰ্ভে কৰাৰ কাৰণে। এইবিলাক চাওক, তাৰপিছত ক্ৰপ চাৰ্ভে, গতিকে চাওক, এইবিলাক হ'ল পানী বটল, এইবিলাক হ'ল চেণ্ডেল, এইবিলাক গাড়ীৰ চাবি, এনেকুৱাকৈ মই ক্ৰপ চাৰ্ভে কৰি চাওক। তাতে চুপা কাটা, তাতে কাটা, তাতেহে পালোঁ। এই দুটা বাজছে, অলপ পানী খাবাই গ'ল। এই চেণ্ডেল লাগি নহয়, আৰু পাতিটো আহে। এই পানী খোৱাৰ কাৰণে এইটো মই নিছোঁ। একফালে সিফালে যাব লাগিব। এই চেণ্ডেলযোৰ আকৌ বাদ দিব নহয়। এই তাৰ পৰা আহিলোঁ আমি, চেণ্ডেলযোৰ বাদ দিয়া, ইদিয়ে বজাব লগা হ'ল। বেলেগ কথা দিয়ে না কিহে লগিছে দেখা পাইছা? এনেকুৱা ধৰণৰ আমাৰ কাণ্ড। এই নমস্কাৰ, ইবাৰৰ পৰা নিদিবি দে আমাক। আপোনালোকে পূৰ্বৰ আগতে, এই যুদ্ধ নোহোৱাৰ আগতে এইবিলাক ইয়াতে পূৰা দিছিলে, কমিশ্যন দিছিলে। আৰু এইবিলাক চাওক সামগ্ৰী, এইবিলাক চাওক, আমি ক্ৰপ চাৰ্ভে তাতে কৰিব আহিছোঁ। আপোনালোকে মজা শুই আছে। চাওক, আমি এই গধূলি হ'ল, এই শ্মশানতে আমি এই ক্ৰপ চাৰ্ভে কৰিব লগা হৈছে, দেখা পাইছা? আপোনালোকেতো নুপুতিয়াই চাওক, চাওক, এনেকৈ আমি যাই আছোঁ। এতিয়া বৰ্তমান আমি ঘৰলৈ, আপোনালোকে থাকক, আমি গৈ আছোঁ। এই সন্ধিয়া হোৱাৰ পিছত আৰু এটা কৰা এটা আছিল, তাকে আৰু কৰি আহিলোঁ। ঠিক তাক আগৰ টাইমতে ওলাইছোঁ আৰু, দেখা পাইছে? এনেকৈ ঘূৰি আমি আহিব লাগে। চাৰ্ভে কৰি আহিলোঁ এই নদীৰ পাৰতে। গতিকে এনেকুৱা অদ্ভুত নিচিনা বস্তু আচলতে কোনো দিনত দেখা পোৱা আহিছিলোঁ, কিন্তু মৰা মৃত্যু আহিছিলোঁ যদিও আমি তাৰমানে দেখা পোৱা নাছিলোঁ। আজি চাওঁ, দুইবাৰ আহিব লগা হৈছিল। তাৰ কাৰণে মই আপোনালোকক বিনম্ৰ জনাওঁ, আচলতে এনেকুৱা চাৰ্ভে আমাক কৰিব নিদিব আৰু, কৈছোঁ নহয়। তেওঁলোকে চাকৰি বাদ দিম, তাৰমানে এনেকুৱা চাৰ্ভে নকৰোঁ আৰু। চাওক, এনেকুৱা দুৰ্গতি হয় নেকি আমাৰ? চাওক, আমাৰ গাঁও প্ৰধানৰ কাৰণেহে কৰিছে, বেলেগ নিচিনা ক'ত কৰিব? তেওঁলোকে অফিচাৰবিলাকে দেখাইছা ফেনৰ তলত মতা ঘুটি মাৰি চাই থাকিব। এই নেটত কি আছে কি নাই চাব। আমাৰ দেখি কষ্ট, কাপাল চেচ, ভাতে খোৱা নাই দিয়াৰ পৰা। চাওক, ভাতে খোৱা নাই, যাওঁ পিৰিব কি ৰান্ধিছে আৰু। কি আৰু এতিয়া আমাৰ বন্দাপাৰাৰ এই আমাৰ সংঘৰ মিটিং, আজি আমি এনেকৈ মৰিব লগা হৈছে, চাৰ্ভে কৰিব, ক্ৰপ চাৰ্ভে কৰিব লগা হৈছে, দেখা পাইছা? মই বুলি নহয়, কৈছোঁ নাই, এই নেটত চাওঁতে কত মানুহে চাই আছে নেটত। আমাৰ কেতিয়াবা নেট নাথাকে, কিবা নাথাকে, ই কথা নেকি এটা? তই যে কষ্ট কৰি আছোঁ ভাই, এই শ্মশানে মঠাই আহি কেনে। গতিকে সেইবিলাক বাদ দিয়ক, এইবিলাক ক্ৰপ চাৰ্ভে আমাক কৰিব দিব দৰকাৰ নাই। তোকে চাকৰি বাদ দিম, কৈছোঁ মই চাকৰি বাদ দিম। তই এনেকৈ এই শ্মশানে মুখে আমি যাব না বাপ্পা যাওঁ আমি। আৰু কৰিব লাগে, বহুত কৰিব লগা আছে। অন্ততঃ মোৰ 80টা কৰিব লগা আছে আৰু। আজি 80টা শেষ কৰিম, তাৰপিছত গোটাই দিম। এনেকুৱা জংঘলৰ মাজত আহিব পাৰি। 189 এই শ্মশানৰ কাষতে এনেকুৱাকৈ যাব লগা দেখা যিটো এনেকুৱা চেণ্টাৰ যাব লগা জেগা যা ইমান ধুমবাৰী কচুবাৰী নেক্সটা 20 মিটাৰ পাবা লাগিব তাৰ মাথা এনেকৈ যাব নেকি মানুহ? এই খুটি আছে পোৱাই নাই, দেখা পাইছে? এনেকুৱা জংঘল কচুবাৰী, দাও এখন লাগে, দাও নাই, যাই থাক কচুবাৰী জংঘলবাৰী। এটা কথা নেকি এটা? সেই কচুবাৰীয়ে জংঘলে কাটাবাৰীয়ে আহি নিৰ্দিষ্ট জেগা এতিয়াহে পাইছোঁ। 189 দাগ, মাত্ৰ 11 লেচা। তাকে কালিৰ পৰা একেবাৰে এই শ্মশানে মঠাই কালিৰ পৰা ঘূৰি এনেকুৱাকৈ এই টাপুটাৰ পিছত সিপিনতে আহিলে ক'ত পাওঁ? নাপাঙে। এই মুচুমাৰী আহিহে আজি ইয়াত মিলালোঁ 189 নম্বৰ দাগ, 11 লেচা মাত্ৰ। বল আৰু এইফালে ইমান জংঘল দেখাইছে আপোনালোকে, চাওক কিমান জংঘল এইবিলাক। এই পানী আছে কি নাই, এইকেইটা আধা চেণ্ডেল কচাই লৈ আহা কচুবাৰী লৈ নাহিলোঁ। পানী ক'ত চেণ্ডেল পিন্ধে তই? আৰু আছে এইফালে আৰু এনেকুৱা নিচিনা দাগ আছে মোৰ, কালি কুৰবানৰ দাগ, আজিহে পালোঁ 189 দাগ। আহক এই কৰি যাই আছোঁ, দেখাইছা? অকলে আহি পাৰে নেকি? এনেকুৱাকৈ নদী এখন আছে, একেবাৰে নদীৰ কাষত
এই এখানে এখানে এটা আছে একেলা কত লি আহিবা এনেকা করলি তো একা কত লি এনেকা করে আহিবা কালি গুদলি হয়ে এসে ইয়াতে এই ই ডাক তো চাই দেখা চাই আমি আরে ডাক পালো আমি উঠি সময় ডাক ইদি কোননি মাথাত যাম তুমি ইমান জঙ্গল বাড়ি যাওয়া ছিল খাইয়া কোনি যাম আমি ইদি ইমান কাটা নাই দাও না কুঠারা না কোনি যাম আমি ইদি আৰু